হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু আজি লৈ আহিছোঁ আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত। আৰু দেখুৱাব ওলাইছোঁ চৰক পূজাৰ কিছুমান নীতি নিয়ম। আহক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু প্ৰথমতে চৰক পূজা কেতিয়া আৰম্ভ হয় সেইটো আপোনালোকক জনাইছোঁ। চৰক পূজা আৰম্ভ হয় চ'ত মাহৰ শেষৰ দিনটো, মানে আমাৰ গৰু বিহু বুলি কোৱা হয়। সেইদিনাখন চৰক পূজা আৰম্ভ কৰে। চৰক পূজা বা আৰু কিছুমানে গাজ ঘূৰণি বুলি কয়, মানে সেই এটা মা কালী আৰু মহাদেৱৰ পূজা, বহুত ভয়ানক পূজা। আৰু তাতে বহুত ভয়ানক দৃশ্য কিছুমান তাত দেখুৱাবলৈ চাবলৈ পোৱা যায়। যেনেকৈ পিঠিত বৰশী পিন্ধাই গছত ওলোমাই সেই পূজাত চাৰিওফালে ঘূৰাই গছৰ ওপৰত, সেই যিটো নেকি চৰক পূজা কৰা হয়। আৰু তাৰ আগতে এমাহ তেওঁলোকে নিৰামিষ খাই থাকে, কোনো মাছ মাংস তেওঁলোকে সেৱন নকৰে। আৰু যেনেকৈ ইয়াত দেখুৱাই আছোঁ, এনেকৈ প্ৰত্যেকটো দোকানে বা ঘৰে ঘৰে তেওঁলোকে পূজাৰ নামত অকণমান সকলৰ পৰা চান্দা বা বৰঙণি তোলে। সেই সকলোৱে দান কৰে তাতে পূজাৰ কাৰণে, আৰু দান কৰি আমাকো ভাল লাগে, যিখিনি পাৰোঁ বহুতেই ভাল লাগে। আৰু তাত জিভাত ফুটা কৰি তেনেকৈ যিটো মূৰৰ পৰা সেইটো মূৰে ওলাই দিয়ে বাঁহৰ শলা। আকৌ তাতে গাঁত খান্দি পেলাই তাৰ ভিতৰত মানুহ সোমাই থাকে, আৰু কিমান বা সময়ৰ ভিতৰত আকৌ তাক উলিয়াই আনে। কিন্তু আনি পেলাই যেতিয়া নেকি গছটোৰ তলত যিটো নেকি চৰক পূজা কৰা হয়, তাতে সন্মুখত আনি পানী ছটিয়াই কিবা মন্ত্ৰ কোৱাৰ পিছতে লগে লগে মানুহটোৱে আকৌ জীৱনটো ঘূৰাই পায়। কিন্তু দেখিবলৈ খুব ভয়ানক, আৰু খুব নিয়ম নীতিৰে এই পূজা কৰা হয়। আৰু এমাহ তেওঁলোকে কোনো ধৰণৰ মাছ মাংস নাখায়, ধুনীয়াকৈ তেনেকৈ নিয়ম নীতিৰে তেওঁলোকে ঘূৰি ফুৰে। আৰু এই চৰক পূজা আৰম্ভ কৰিব এইটো দল হৈছে দৰংগিৰিৰ। আৰু এই পূজা দৰংগিৰি হাইস্কুলখনৰ পিছ চাইডে যিটো ফিল্ড আছে তাতে আৰম্ভ কৰিব, তাতে পূজা হয়। আৰু আশা কৰোঁ ভাই বন্ধু মা দেউতা সকলোৱে সেই পূজাত চাবলৈ যাব। খুব ধুনীয়া লাগে চাবলৈ, আৰু এই নিয়ম নীতিবোৰ খুবেই ভাল লাগে। আৰু বহুত ডাঙৰ দৃশ্য দেখায়, মানে ভয়ানক কিছুমান বৰশী পিন্ধা কিবা আৰু বহুত তেনেকুৱা থাকে। গতিকে সকলোৱে যাব ভাই বন্ধুসকল পূজা চাবলৈ। আজিলৈ